নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। কাইলৈ মৌনী অমাৱস্যা অৰ্থাৎ মাঘ মাহৰ অমাৱস্যা। এই অমাৱস্যা কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া সমাপ্ত হ'ব? অমাৱস্যাৰ দিনা কোনবোৰ কথাৰ ওপৰত ধ্যান দিব লাগে আৰু কোনবোৰ ভুল কাম অমাৱস্যাৰ দিনা কৰিব নালাগে, এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। অমাৱস্যা তিথি পূৰ্বজসকলৰ নামত সমৰ্পিত হয়। সেয়েহে অমাৱস্যাৰ দিনা যদি আমি কিবা ভুল কাম কৰোঁ, অৰ্থাৎ যিটো কাম কৰিব নালাগে সেই কামটো যদি অমাৱস্যাৰ দিনা কৰোঁ, তেনেহ'লে ইয়াৰ ফলত আমাৰ পূৰ্বজসকলৰ পৰা একো আশীৰ্বাদ লাভ নকৰোঁ। পূৰ্বজসকলে কষ্ট পালে আমাৰ জীৱনটো দুখ কষ্ট সমস্যা আহে আৰু আমাৰ সকলো প্ৰকাৰৰ কাম কাজতে বাধা আহে। সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতে হওক, নাইবা ধন প্ৰাপ্তিৰ ক্ষেত্ৰতে হওক, নাইবা বিবাহৰ ক্ষেত্ৰতে হওক, সকলোবোৰ কাৰ্যতে বাধা বিঘিনি আহে। অৰ্থাৎ পিতৃদোষ যদি লাগি যায় তেনেহ'লে পিতৃসকলৰ আশীৰ্বাদ আপুনি লাভ কৰিব নোৱাৰিব। সেয়েহে বহুত আৱশ্যক হয় অমাৱস্যাৰ দিনা কিছুমান বিশেষ কথাৰ ওপৰত ধ্যান দিয়াটো। সাধাৰণতে প্ৰত্যেক মাহৰে অমাৱস্যা বহুত মহত্বপূৰ্ণ হয়, কিন্তু মাঘ মাহৰ অমাৱস্যাক বিশেষ ৰূপত বহুত মহত্বপূৰ্ণ মানা হয়। এই অমাৱস্যাটোক মৌনী অমাৱস্যা বুলি কোৱা হয়। এই মৌনী অমাৱস্যাত যদি মৌন হৈ দান দক্ষিণা কৰা হয় তেনেহ'লে ইয়াৰ ফল আপুনি বহুতকেইটা জন্মলৈ পাই থাকিব। পিতৃদোষৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। সকলো প্ৰকাৰৰ কাৰ্য আপোনাৰ সফল হ'ব। সমস্ত প্ৰকাৰৰ পাপৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব আৰু অনন্ত গুণ পুণ্য ফল আপুনি প্ৰাপ্তি কৰিব পাৰিব। মৌনী অমাৱস্যাৰ দিনা কিমান সময় মৌন হৈ থাকিব লাগে, কোনবোৰ নিয়ম পালন কৰিব লাগে, কোনবোৰ কাম আজিৰ দিনটোত নিশ্চয় কৰিব লাগে আৰু কোনবোৰ কাম আজিৰ দিনটোত ভুলতেও কৰিব নালাগে, আৰু বিবাহিত মহিলাসকলে আজিৰ দিনটোত কোনবোৰ কথাৰ ওপৰত ধ্যান দিব লাগে, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোত জানিব পাৰিব। মৌনী অমাৱস্যা তিথি আৰম্ভ হ'ব 28 জানুৱাৰী গধূলি 7:36 আৰু অমাৱস্যা তিথি সমাপ্ত হ'ব 29 জানুৱাৰী গধূলি 6:05। সেয়েহে 29 জানুৱাৰী বুধবাৰে মৌনী অমাৱস্যা তিথি পালন কৰা হ'ব। মৌনী অমাৱস্যাৰ দিনা ব্ৰহ্ম মুহূৰ্তত স্নান কৰিব। অমৃতকাল আৰম্ভ হ'ব ৰাতি 9:18 পৰা ৰাতি 10:50। অমৃতকাল এনেকুৱা এটা সময় হয় যিটো সময়ত আপুনি যি কাম কৰে সেই কামৰ ফল আপুনি জন্ম জন্মান্তৰলৈ পাই থাকিব। এই সময়খিনিৰ ভিতৰত আপুনি যিকোনো পূজা পাঠ তথা মন্ত্ৰপাঠ কৰিব পাৰে। মন্ত্ৰ শোধন কৰিব বিচাৰিলে এই সময়খিনি উপযুক্ত সময় হয়। মৌনী অমাৱস্যাৰ দিনা ৰাহুকাল আৰম্ভ হ'ব দিনৰ 12:40 পৰা দিনৰ 2:02। এই সময়খিনিৰ ভিতৰত আপুনি যিকোনো শুভ কাৰ্য কৰিব নোৱাৰিব। যদি আপুনি আগৰ পৰাই কৰি আছে তেনেহ'লে কৰিব পাৰে, একো কথা নাই, কিন্তু নতুনকৈ সেইদিনা আৰম্ভ নকৰিব। অমাৱস্যাৰ দিনা ৰাতিপুৱা সোনকালে উঠি পবিত্ৰ নদীত স্নান কৰিব লাগে। যদি কোনোবা পবিত্ৰ নদীত যাব পাৰে তেনেহ'লে বহুত ভাল কথা হ'ব, আৰু যদি যাব নোৱাৰে তেনেহ'লে ঘৰতে গংগাজল মিশ্ৰিত পানীৰে স্নান কৰিব। কিন্তু স্নান কৰাৰ আগতে ঘৰটো পৰিষ্কাৰ কৰি ল'ব। অমাৱস্যা তিথিৰ দিনা ঘৰ পৰিষ্কাৰ কৰিলে ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হয়, নিগেটিভ এনাৰ্জিবোৰ দূৰ হয়, আৰু যিকোনো গ্ৰহ দোষ, বাস্তু দোষ, কোনোবাই কিবা অভিশাপ দিছে, কাৰোবাৰ কিবা বেয়া নজৰ লাগিছে, এই সকলোবোৰ নিগেটিভিটি দূৰ হৈ যাব। কেৱল অমাৱস্যা তিথিৰ দিনা ঘৰটো চাফ চিকুণ কৰিলে সকলোতকৈ প্ৰথমে এই কামটোৱে কৰিব লাগে। অমাৱস্যাৰ দিনা ৰাতিপুৱা উঠি ঘৰটো ভালদৰে চাফ চিকুণ কৰি ল'ব। ইয়াৰ উপৰি
ঘৰৰ মুখ্য দুৱাৰখন আজিৰ দিনটোত বিশেষভাৱে চাফ চিকুণ কৰি ৰাখিব লাগে। লগতে মুখ্য দুৱাৰৰ দুয়োফালে পানী ছটিয়াই দিব। দুৱাৰৰ দলিটো ভালদৰে চাফা কৰিব, কাৰণ দুৱাৰ দলিত পূৰ্বজসকলে বাস কৰে। আৰু স্নান কৰি আহি মুখ্য দুৱাৰৰ সন্মুখত এগছি চাকি জ্বলাই দিব। আজিৰ দিনটোত মুখ্য দুৱাৰৰ সন্মুখত চাকি জ্বলালে সকলো প্ৰকাৰৰ নিগেটিভ এনাৰ্জি দূৰ হয়। পূৰ্বজসকল সন্তুষ্ট হৈ থাকিব আৰু আপোনাক আশীৰ্বাদ দিব। ফলত আপোনাৰ ৰৈ থকা কামবোৰ আকৌ ভালদৰে চলিবলৈ আৰম্ভ কৰিব। স্নান কৰাৰ পিছত সূৰ্যদেৱক জল অৰ্পণ কৰিব। সূৰ্যদেৱক জল অৰ্পণ কৰা জলখিনিৰ সৈতে যদি অলপ কলা তিল মিহলি কৰি অৰ্পণ কৰা হয়, তেতিয়া আপুনি সকলো প্ৰকাৰৰ গ্ৰহ দোষৰ পৰা মুক্তি লাভ কৰিব পাৰিব। আৰু শনি গ্ৰহৰ যদি কিবা দোষ আছে তাৰ পৰাও মুক্তি লাভ কৰিব পাৰিব। সূৰ্যদেৱক জল অৰ্পণ কৰা হোৱাৰ পিছত তুলসী গছৰ গুৰিত অলপ এৱা গাখীৰ অৰ্পণ কৰিব। ইয়াৰ পিছত আপুনি আপোনাৰ ঘৰৰ মন্দিৰত দৈনন্দিন কৰাৰ দৰে পূজা অৰ্চনা কৰিব। আৰু আজিৰ দিনটোত আঁহত গছক পূজা কৰাৰ বিশেষ মহত্ব আছে। যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে আঁহত গছ আছে, সেই আঁহত গছজোপাৰ গুৰিত অলপ জল তিল মিহলি কৰি আঁহত গছজোপাৰ গুৰিত অৰ্পণ কৰিব। আৰু ইয়াৰ পিছত চাকি ধূপ জ্বলাই আঁহত গছৰ পূজা কৰিব। এইদৰে আজি দিনটোত যদি আপুনি আঁহত গছৰ পূজা কৰিব পাৰে, তেনেহ'লে সমস্ত প্ৰকাৰৰ দুখ কষ্টৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। সম্পূৰ্ণ বিশ্বাসেৰে এই সকলোবোৰ কাৰ্য কৰিব। নিশ্চিত ৰূপত আপুনি লাভ প্ৰাপ্তি কৰিব পাৰিব। মৌনী অমাৱস্যাৰ সকলোতকৈ প্ৰধান নিয়ম হ'ল মৌন হৈ স্নান আৰু দান কৰা। যেতিয়া আপুনি স্নান কৰিব, সেই সময়খিনিত মুখেৰে একো কথা নক'ব, মৌন হৈ থাকিব। মনে মনে মন্ত্ৰ জপ কৰিব। মুখেৰে শব্দ কৰি যিকোনো মন্ত্ৰ জপ নকৰিব। আৰু ইয়াৰ পিছত যেতিয়া আপুনি দান কৰিব, সেই দান কৰা সময়খিনিতো আপুনি মৌন হৈ থাকিব লাগিব। দান কৰা হোৱাৰ পিছত আপুনি কথা ক'ব পাৰিব। তাৰপিছত আপুনি পূজা পাঠ কৰা সময়ত মুখেৰে শব্দ কৰি মন্ত্ৰ উচ্চাৰণ কৰিব পাৰিব। এই দিনটোত কি বস্তু দান কৰিব লাগে? অমাৱস্যাৰ দিনা ক'লা তিল দান কৰাৰো সৰ্বশ্ৰেষ্ঠ মানা হয়। ইয়াৰ উপৰি আপুনি মাহৰ দালি দান কৰিব পাৰে, মিঠাতেল দান কৰিব পাৰে, কম্বল দান কৰিব পাৰে, কাপোৰ দান কৰিব পাৰে, যিকোনো কাপোৰ দান কৰিব পাৰে। ইয়াৰ উপৰি টকা পইচা দান কৰিব পাৰে, ভোজনীৰ পাত্ৰ দান কৰিব পাৰে, নাইবা কোনোবা গৰীব মানুহক ঘৰলৈ মাতি আনি ভোজন কৰাব পাৰে। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি কোনটো বস্তু দান কৰিব বিচাৰিব। বিবাহিত মহিলাসকলৰ বাবে এই অমাৱস্যা তিথিত এটা বহুত প্ৰয়োজনীয় নিয়ম আছে, যিটো নিয়ম আপুনি নিশ্চয় পালন কৰিব লাগে। অমাৱস্যা তিথি আৰু পূৰ্ণিমা তিথি এই দুটা দিনত মহিলাসকলে ভুলতেও নিজৰ চুলি ধুব নালাগে। কাৰণ ধাৰ্মিক মান্যতা অনুসৰি বিবাহিত মহিলাসকলে অমাৱস্যাৰ দিনা যদি চুলি ধুৱে, নাইবা পূৰ্ণিমা তিথিৰ দিনা চুলি ধুৱে, ইয়াৰ ফলত স্বামীৰ বহুত কষ্ট হয়, স্বামীৰ আয়ুস কম হয় আৰু জীৱনত দুৰ্ভাগ্যৰ সন্মুখীন হ'ব লগা হয়। সেয়েহে ভুলতেও অমাৱস্যা তিথিৰ দিনা চুলি নুধুব। এইটো কথা সদায় মনত ৰাখিব। মৌনী অমাৱস্যাৰ দিনা ঘৰত যিকোনো প্ৰকাৰৰ তামসিক বস্তু ভোজন নকৰিব, নিৰামিষ ভোজন কৰিব। ঘৰত যাতে একো কাজিয়া পেচাল নহয়, এই কথাটোৰ ওপৰতো ধ্যান দিব। আৰু গধূলি আপোনাৰ ঘৰৰ মন্দিৰৰ ঈশান কোণত এগছি ঘিৰ চাকি জ্বলাব। কাৰণ অমাৱস্যা তিথি মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় হয়। সেই দিনটোত যদি আপুনি ঘিৰ চাকি জ্বলাই মা লক্ষ্মীৰ আৰাধনা কৰে, মা লক্ষ্মীৰ পূজা অৰ্চনা কৰে, তেতিয়া ঘৰত মা লক্ষ্মীয়ে স্থায়ীভাৱে বাস কৰিব। মৌনী অমাৱস্যাৰ দিনটোত এই সকলোবোৰ কথাৰ ওপৰত ধ্যান দিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।